নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। আগৰবাৰ যোনটো কাট অফ লিষ্ট আছে এবাৰ ওপেন কৰি আপোনালোকক ধুনীয়াকৈ দেখাম। আপোনালোকৰ কাৰণে শোণিতপুৰ যিবোৰ ৰেড ডিষ্ট্ৰিক্ট আৰু গ্ৰীণ ডিষ্ট্ৰিক্ট হিচাপে পৰি আছে সেইকেইটা ভালকৈ ডিছকাশ্যন কৰি দিম। পোনপ্ৰথমে মই তিনিচুকীয়া ওপেন কৰিব বিচাৰিছোঁ। তিনিচুকীয়াৰ ডিষ্ট্ৰিক্টৰ এইটো চাব পাৰিছে আপোনালোকে। ৰ'ব মই অলপ ওপৰত স্ক্ৰল কৰি দিছোঁ যাতে বন্ধুসকল ভালকৈ চাব পাৰে। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফ ৰেংকটো চাব পাৰিছে। OBCৰ ক্ষেত্ৰত আগৰবাৰ গৈছিলে 210, যিহেতু আগৰ প্ৰচেছ মতে আছিলে এইটো, আৰু এইটো বেছি পুৰণা লিষ্ট নহয়, আগৰবাৰৰ লিষ্ট আপোনালোকে চাব পাৰিছে 2023 যোনটো ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিলে লিষ্টখন, সেইটো লিষ্ট হয়। আৰু এইটোৱে মানে আগৰবাৰৰ লাষ্ট লিষ্টটো হয়। তাতকৈ এতিয়া আকৌ নতুনকৈ ওলোৱাই যোনটো সেইটো আপোনালোকৰ লিষ্টটো আহিব। গতিকে OBCৰ ক্ষেত্ৰত আপোনালোকৰ 210 অ'কে 210 হাইষ্ট কাট অফ বুলি ক'ব পাৰি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। গতিকে তেখেতৰ টেটৰ মাৰ্কটো আপোনালোকে চাব পাৰিছে মাত্ৰ 59 আছিলে, ঠিক আছে না। আৰু বাকী আপোনালোকৰ HSLC বা BEd আৰু এইকেইটাৰ টোটেল মাৰ্ক কৰি পেলাই আপোনাৰ 210 হৈছিলে আৰু তেখেতে পাই গৈছিলে। ফিমেল কেণ্ডিডেট আছিলে, ওমেন ৰিজাৰ্ভেশ্যনৰ ফালৰ পৰাও আছিলে। গতিকে 210 আছিলে। আৰু নতুন প্ৰচেছ মতে মই কৰিম বাৰু ডিছকাশ্যন, এইটো আপোনালোকে চাব পাৰিছে। আৰু একদম ল' কাট অফ হিচাপে OBCৰ ক্ষেত্ৰত মই অলপ স্ক্ৰল কৰি দিছোঁ যাতে বন্ধুসকল চাব পাৰে। ল' কাট অফ হিচাপে আপোনালোকৰ 205 গৈছিলে, ঠিক আছে না। 205টো ল' কাট অফ হিচাপে আছিলে OBCৰ ক্ষেত্ৰত দেই। নেক্সট আপোনালোকৰ SCৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে আপোনালোকে একজেক্টলি এটা আইডিয়া লগাব পাৰে যে এইবাৰ কাট অফ ৰেংকটো কেনেধৰণে যাব, ঠিক আছে না। গতিকে এইটো OBCৰ ক্ষেত্ৰত আছিলে। এতিয়া SCৰ ক্ষেত্ৰত চাওক আপোনালোকে 206 আছিলে। অ'কে 206ৰ পৰা ষ্টাৰ্টিং হৈছিলে, মানে চাওক এতিয়া আপোনালোকৰ OBC 210 আছিলে, ধৰি লওক 5%হে কম কৈছে SC। ঠিক তেনেধৰণে এইবাৰ মাৰিব 5% মান, তেনেধৰণৰ OBCতকৈ 5% কম থাকিব SCৰ ক্ষেত্ৰত। SC 206ৰ পৰা ষ্টাৰ্টিং হৈছিলে আপোনাৰ, আৰু লাষ্ট কাট অফটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। লাষ্টটো স্ক্ৰল কৰি দিছোঁ, ধুনীয়াকৈ চাই ল'ব আপোনালোকে। লাষ্ট কাট অফটো মাৰিছিলে OBC SC অ'কে ST, এইটোৱে SC লাষ্ট আছিলে 198 199ৰ ভিতৰত মাৰি দিছিলে। ভাবক মানে বস্তুটো 210ৰ পৰা 198 লাষ্ট কাট অফ আছিলে SCৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ ST প্লেনৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ, প্লেনৰ ক্ষেত্ৰত আৰু কমিছে চাওক আপোনালোকে 210 ক'ত আৰু 196 ক'ত, মানে আপোনালোকে নিজে এটা তুলনা কৰিব পাৰে ST প্লেনৰ ক্ষেত্ৰত কিমান মানে কম গৈছিলে। তাৰপিছত ৰেংকটো তলত গৈ আছোঁ, স্ক্ৰল কৰিছোঁ যাতে বন্ধুসকল চাব পাৰে। ST প্লেন অ'কে ST প্লেনৰ এইটো লাষ্ট হিচাপে 189 মাৰিছিলে। গতিকে মানে 20% মান কম হৈছে OBCতকৈ। গতিকে আপোনালোকে ভাবি লওক 20% 10% মান বা 15% মান কম হ'ব OBCতকৈ ST প্লেনৰ ক্ষেত্ৰত। আৰু আপোনাৰ ST হিলছৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, ST হিলছ অলপ স্ক্ৰল কৰিছোঁ। ST হিলছ নাই, একচুৱেলি UR কেটেগৰী আছে ইয়াত। ST হিলছৰ কেণ্ডিডেট নাছিলে, গতিকে UR ক্ষেত্ৰত ষ্টাৰ্টিং কৰিছোঁ। UR ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে 210 আছিলে, 216 হাইষ্টটো অ'কে 216 হাইষ্ট মাৰিছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টত হাইষ্ট হিচাপে UR কেটেগৰী। ধৰি লওক মানে 200 ক'ত আপোনাৰ OBCৰ ক্ষেত্ৰত মানে 6% বেছি গৈছিলে তিনিচুকীয়াত, OBCৰ ক্ষেত্ৰত 6% বেছি গৈছিলে। অ'কে একজেক্টলি আপোনালোকে আইডিয়া লগাবলৈ চেষ্টা কৰিব। নেক্সট একদম ল' কাট অফ হিচাপে যদি কওঁ মই, UR ক্ষেত্ৰত 205টো আপোনালোকৰ ল' কাট অফ হিচাপে গৈছিলে। গতিকে আপোনালোকে একজেক্টলি এটা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আইডিয়াটো লগাব পাৰিলে। বাকী মই যিবোৰ ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডাউনলোড কৰি ৰাখিছোঁ, চাব পাৰিছে। শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ, কামৰূপ, যিবোৰ ডিষ্ট্ৰিক্ট আছে, বঙাইগাঁও, বৰপেটা, চাউথ চালমাৰো আছে ডিষ্ট্ৰিক্ট, মই ডাউনলোড কৰি ৰাখিছোঁ, আপোনালোকক দিম বাৰু। আৰু প্ৰতিটো ডিষ্ট্ৰিক্টৰ মই আপলোড কৰি দিম, এটা আপলোড কৰি পেলাই আপোনালোকক জনাম যাতে বন্ধুসকল কোনো ধৰণৰ অসুবিধা নহয়। আজি আপোনালোকক তিনিচুকীয়া ডিষ্ট্ৰিক্টটো অলপ ভালকৈ জনাই দিলোঁ বন্ধুসকল। যদি কিবা বুজা তেনে অসুবিধা পাইছে জনাব। গতিকে আপোনালোকে একজেক্টলি গম পালে এতিয়া কেনেধৰণৰ মানে কাট অফ ৰেংকটো যোৱাৰ চান্স আছে। মানে কি হৈছিলে আপোনাৰ UR কেটেগৰী 216 মাৰিছে, গতিকে URতকৈ মানে OBC কেটেগৰী কিমান মাৰিছে 10%, মানে ধৰি লওক 210 আছিলে OBC আৰু 216 আছিলে আপোনাৰ UR কেটেগৰী, গতিকে 6% বেছি গৈছে UR ক্ষেত্ৰত। গতিকে একজেক্টলি এতিয়া আইডিয়াটো আপোনালোকে নিশ্চয় লগাব পাৰিছে চাগে। আৰু SCৰ ক্ষেত্ৰত আপোনাৰ 10% কমিছিলে। ST প্লেনৰ ক্ষেত্ৰত কিন্তু 15 আৰু 18% মান কমি গৈছিলে OBCতকৈ। গতিকে বন্ধুসকল ST প্লেন আৰু হিলছৰ ক্ষেত্ৰত কম যাব, বাকী UR ক্ষেত্ৰত এইটো আগৰ ৰোল মতে অলপ বেছি যোৱা চান্স আছে। গতিকে টেনশ্যন নল'ব তিনিচুকীয়াত যিসকলে এপ্লাই কৰিছে। আৰু বাকী ডিষ্ট্ৰিক্টবোৰ মই নেক্সট ভিডিঅ'ত আপলোড কৰি দিম, আপোনালোকে পাই যাব। ছাবস্ক্ৰাইব কৰি ৰাখিব, আপডেটটো আপোনালোকে অহাকাইলৈৰ ভিতৰত পাই যাব। সিমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। নেক্সট মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকৰ ভিডিঅ'টো দিম।